আজি এক বহুদিনীয়া অভাৱ পূৰণ হৈছে। আজি ইয়াতে নতুনকৈ বাছ সেৱা আৰম্ভ হৈছে আৰু এই বাছ সেৱাৰ দ্বাৰাই আমাৰ বৰ্ণিহাটৰ পৰা আৰম্ভ কৰি আমি যদি ধেমাই মৌপুৰ লুৰিকে আৰম্ভ কৰি আমি এনেকৈ আহোঁ, তাৰপিছত কমলাজাৰীৰ পৰা এটা লাইন, এইফালে আমি কলংপাৰৰ পৰা হহৰা হৈ আমাৰ সোণাপুৰ মহাবিদ্যালয়লৈকে আৰু আমাৰ কুৰকুৰীয়াৰ পৰা দিগাৰু হৈ আমাৰ ইয়ালৈকে এক বাছ সেৱা আজিৰ পৰা আৰম্ভ কৰিছে। আৰু মই ভাবোঁ এই বাছ সেৱাৰ দ্বাৰাই ইমান দিনে থকা যি অভাৱ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অভাৱ পূৰণ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে সময়মতে মহাবিদ্যালয়ত আহি পোৱাৰ কাৰণে তেখেতসকলে খুব সুন্দৰকৈ আহি পাব। আৰু মই কলেজ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে খুব এটা ভাল চিন্তা কৰিছে। এই যিটো চিন্তাৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে শিক্ষাত মনোনিৱেশ কৰিব পাৰিব, কিয়নো এই অঞ্চলৰ পৰা আহোঁতে বিভিন্ন তেখেতসকলে জীয়াতু ভুগিবলগীয়া হৈছিলে। এইটো এটা খুব শুভ চিন্তা আৰু এই শুভ চিন্তাত আজি শুভ উদ্বোধনী কৰিব পাই মই নথৈ আনন্দিত হৈছোঁ। বাবে খুব এটা শুভ মুহূৰ্ত যে আমাৰ এই অঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ ফলশ্ৰুতিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ক্লাছত সময়মতে আহি নাপায় বা তেওঁলোকে যদি বিভিন্ন প্ৰাইভেট বাহন ল'বলগীয়া হয় তেতিয়া তেওঁলোকৰ যথেষ্ট খৰচ হয়। উদাহৰণস্বৰূপে যদি কলংপাৰাৰ পৰা এজন ছাত্ৰ বা ছাত্ৰী আহে, তেওঁলোকে যদি অটো বা অন্যান্য ব্যৱস্থাৰ জৰিয়তে আহে, প্ৰায় তেওঁলোকৰ 150ৰ পৰা 120 টকা এদিনত খৰচ হয়। আকৌ যাওঁতেও তেওঁলোকৰ খৰচ হয়। গতিকে ইয়াৰ ফলশ্ৰুতিত তেওঁলোকে যদি এদিন আহে হয়তো দুদিন আহিব নোৱাৰা অৱস্থা হয়। ঠিক সেইধৰণে আমাৰ যদি আমি বৰ্ণিহাটৰ পৰা হৈ যদি কমলাজাৰী হৈ যিসকল ছাত্ৰ ছাত্ৰী আহে তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এইফালে আমাৰ নৰতাপ হৈ এইটো আমাৰ যিটো মৌপুৰ হৈ সেই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকল আহোঁতেও আমাৰ যথেষ্ট অসুবিধা হয়, তেওঁলোকে যথেষ্ট কষ্ট হয়। এইফালে আমাৰ কুৰকুৰীয়াৰ পৰা হৈ দিগাৰু হৈ সেই ছাত্ৰ ছাত্ৰীসকল আহোঁতেও যথেষ্ট অসুবিধাৰ ফলশ্ৰুতিত আমাৰ শিক্ষাদানত যথেষ্ট তেওঁলোকে অসুবিধা পায়। আৰু ইয়াৰ কাৰণে আমি আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ লগত আমি আলোচনা কৰি আমি এটা সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ ফলশ্ৰুতিত আমি TD ট্ৰেভেলছৰ লগত আমি এখন বুজাবুজি চুক্তি কৰিছোঁ। TD ট্ৰেভেলছে আমাৰ এই সমস্যাটোৰ প্ৰতি সহানুভূতিৰে বিবেচনা কৰিছে আৰু তেখেতসকলৰ সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি আজিৰ পৰা আমাক এই ছাত্ৰ ছাত্ৰীসকলৰ বাছ সেৱাৰ বাবে আমাক সুবিধা প্ৰদান কৰিছে। এই ক্ষেত্ৰত মই আমাৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ তপন দাস ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাম। তেখেতে আমাক এই ক্ষেত্ৰত বিশেষভাৱে আমাক মাৰ্গদৰ্শন কৰিছে।